हेलो फ्रेंड्स वेलकम टू माय चैनल व्लॉग विथ कोहित आशा करूँ आपनालोक सकलो भाले आछे आरो এই জাস্ট উঠিছো বিছনাৰ পৰা উঠি চকু দেখা পাইছে ফুলি আছে মুখে ধোৱা নাই ভিডিঅ' ষ্টাৰ্ট আৰু আজি মানে আমাৰ ঘৰত আহিছিল এজন ছাৰ মানে কথাটো হৈছে কি আজি আমাৰ স্কুলত আছে এটা প্ৰগ্ৰাম মানে আমাৰ স্কুলত যিখিনি আগৰ মানে টিচাৰ আছিল সকলোকে মাতিব এতিয়া যিখিনি আছে সেইখিনিকো মাতিব মানে আৰু ছাৰে কৈছে কি তুমি তাত যাবা ভিডিঅ' এটা বনাই দিবা মানে স্মৃতি হিচাপে এটা ভিডিঅ' ৰাখি থব দিছে তো মোক স্কুলত যাব দিছে আৰু নতুন ঘৰৰ কাম বহুতখিনি আগবাঢ়িল আৰু এইফালে আইতা বহি আছে তো এতিয়া মই তাড়াতাড়িকে গাটো ধুওঁ আৰু 10টা বজাৰ আগতে মোক স্কুলত যাই পাব দিছে মাতটো অলপ ফাটি আছে বেয়া নাপাব গাইছ তো তাতে ছাৰ অহাৰ আগত ভিডিঅ' কৰিব দিব অকণমান ভয় লাগি আছে মোৰ কাৰণ কোনোদিনে ছাৰহঁতৰ আগত এনে মোবাইলটো থৈ কিনে মই ভিডিঅ' বনাই পোৱা নাই তো এই প্ৰথমবাৰ এইটো মোৰ কাৰণে বহুত ডাঙৰ কথা বুকখন থপ কৰি আছে তো গাটো ধুই চিম্পুলকৈ এটা কুৰ্তা পিন্ধি স্কুলত যাওঁ খালি ভাল পাম মিঠাতেল আচ্ছা মিঠাতেল খালি ভাল পাম নেকি আই এম ৰেডি নাও বহুত এক্সাইটেড হৈ আছোঁ কাৰণ জীৱনত প্ৰথমবাৰ ক'ৰবাত এনেদৰে মাতিছে ভিডিঅ' বনাবৰ বাবে হয় মোৰ চেনেলটো বেছি ডাঙৰ নহয় বেছি গ্ৰ' কৰা নাই মিনিমাম 500 মান ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ল চাগে চেনেলটোত আৰু চেনেলটো ষ্টাৰ্ট কৰা বহুত টাইম হৈ গ'ল কিন্তু বৰ্তমানলৈকে মনিটাইজে হোৱা নাই মনিটাইজ নোহোৱাতে ক'ৰবাত মাতিছে কিমান এটা ভাল লাগছে বুজাব নোৱাৰোঁ দিয়ক ক'লা কুৰ্তাটো পিন্ধিছোঁ কুৰ্তা আছে বাৰু বহুতটা কিন্তু ফেভৰেটৰ ভিতৰত এইটো 1 নম্বৰত পৰে সেইকাৰণে এইটোৱে মই বেছিভাগ পিন্ধোঁ আৰু এইটোৱে মোৰ এনেকুৱা প্ৰথম ভিডিঅ' য'ত নেকি মোক ক'ৰবাত মাতিছে নিমন্ত্ৰণ জনাইছে আৰু মই যাম মই বেগ চেগ লৈ বেগত মানে বিশেষ একো নাই চাৰ্জাৰ পাতৰ পাৱাৰ বেংকটো আৰু পাছত মায়ে থবা আহিছে আৰু তাত খুৰাই মোক মানে থবা যাব 20 টকা নিছিল কবি খুৰাই তো আমাৰ ইয়াত দুদিন ধৰি বৰষুণ চলি আছিল আজিহে ৰ'দ দিছে ৰ'দ দিয়াৰ পিছত এনেকুৱা এটা গৰম দিছে কেনেকে কম মানে বুজাম কেনেকে মুখখন চাওকচোন কেনেকুৱা হৈ গ'ল আহিছিলোহে মাত্ৰ ঘামি জুমি অৱস্থা চেছ লাহেকৈ আমি স্কুলৰ ভিতৰত সোমাই পৰিলোঁ আৰু স্কুলৰ ভিতৰৰ পৰিৱেশটো মই লাহেকৈ দেখাইছোঁ চাই থাকক আৰু এয়া হৈছে স্মৃতি তৰ্পণ আৰু মই সেৱা জনালোঁ আৰু ইয়াতে সাজি আছে মঞ্চখন মানে য'ত সম্বৰ্ধনা জনাব বা য'ত গীত সংগীত এইবিলাক হ'ব তাৰে মঞ্চখন সাজি আছে আৰু এইটো হ'ল অকণমান দেৰিকৈ হৈ আছে ভৰ্তি ষ্টেজ সজা কামটো এই ভাইটিহঁতে কৰি আছিল ইহঁতে মানে এইখন স্কুলতে পঢ়ে ক্লাছ 10ত এইবাৰ আৰু ইহঁতে স্কুলৰ কাম চামবিলাক কৰে আৰু এইজন ছাৰে মোক ঘৰত মাতিবলৈ গৈছিল ইয়াত আহিবৰ বাবে আৰু ববি আৰু মই ৰুমটোৰ ভিতৰতে সোমাই ৰুমৰ কামবিলাক চাই আছিলোঁ মানে কোনে কি কৰি আছে একদম চিচি কেমেৰা মানে অপেক্ষাৰ অন্তত আমাৰ ষ্টেজখন ৰেডি হৈ গ'ল আৰু লাহে হলটো ভৰ্তি হ'বলৈ ধৰিলে মানুহ চানুহ আহি গ'ল ইমান অহা নাই বাৰু অলপকৈ ভৰ্তি হ'বলৈ আৰম্ভ হ'ব ধৰিলে এই ককা কেইজনক দেখি কোনে ক'ব পাৰিব এওঁলোক যে এই স্কুলখনৰে শিক্ষক আছিল আৰু লাহেকৈ আমাৰ স্মৃতি তৰ্পণ কাৰ্যসূচীটো আৰম্ভ হৈ গ'ল ইয়াতে যে মানুহখিনি আছে ইয়াতে মানে কি জানেনে 1984 চনত ইয়াতে HSLC দিয়া ছাত্ৰখিনি আছে আৰু শিক্ষকখিনি আছে আমাৰ টিচাৰজনো আছে বাৰু চান্সতে ডান্স মাৰি মই চাত আহি অকণমান ভিডিঅ' ৰেকৰ্ড কৰি আছিলোঁ ছাৰহঁতৰ পূজাৰীজনৰ চাকি জ্বলোৱা হোৱাৰ পাছত গ'ল আমাৰ প্ৰিন্সিপাল ছাৰে তাত চাকি জ্বলালে ধূপ জ্বলালে আৰু এনেদৰে বাকীবিলাক ছাত্ৰ ছাত্ৰী বা শিক্ষক শিক্ষয়িত্ৰীসকলে ইয়াত চাকি আৰু ধূপ জ্বলালে বা ফুলো দিলে আৰু এনেদৰে আমাৰ স্মৃতি তৰ্পণ কাৰ্যসূচীটো লাহেকৈ শেষ হৈ গ'ল প্ৰথম কাৰ্যসূচী অন্ত পৰাৰ পাছত আমাৰ আৰম্ভ হৈ গ'ল দ্বিতীয় কাৰ্যসূচী বৃক্ষৰোপণ প্লাষ্টিকৰ কভাৰ দুটা হ'ব লাগিছিলে পানী মাটিও দি দিবি বৃক্ষ ৰোপণ কাৰ্যসূচী সম্পাদন কৰাৰ পিছত আমি অতিথি সন্মিলন তৰফৰ পৰা তেওঁলোকক খুব চমুকৈ হ'লেও অলপ বক্তব্য ৰাখিবলৈ অনুৰোধ জনাইছোঁ ছাত্ৰ জীৱনেই হওক বা শিক্ষক হিচাপে কৰ্মজীৱনেই হওক অৱসৰপ্ৰাপ্ত এই 14 বছৰ এনেকুৱা এটা অনুষ্ঠানত উপস্থিত হোৱা নাছিলোঁ আজি আমি নিজেই পঢ়া ছাত্ৰ হিচাপে আৰু শিক্ষক হিচাপে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিশেষকৈ 1984 চনত হাইস্কুল সিদ্ধান্ত পৰীক্ষা অৱতীৰ্ণ হোৱা বা সেই সময়ছোৱাত এই ক্ষেত্ৰত যিসকলে স্কুল এৰিছে বা অন্য ক্ষেত্ৰত
স্কুল আছে সেইবিলাকতো মই মানে স্মৰণ কৰিছোঁ গাঁৱলীয়া ৰাস্তাবিলাকত যাব নোৱাৰে বাঁহেৰে গছেৰে থাকি থাকে আৰু তেনেকুৱা গছ বন কাটি বিশেষকৈ মেলেৰিয়াৰ নিচিনা এই একেবাৰে হেৰি ধ্বংসকাৰী যিটো বেমাৰ সেই বেমাৰৰ বীজাণু নাশ কৰাৰ কাৰণে চাফাই অভিযান চলিছে ছাত্ৰ ছাত্ৰী এই দলটোৱে যি এটা নতুন উৎসৱ লৈ হাইস্কুলত এই এটা নতুন পৰম্পৰা ভাঙি ধৰি তাৰ আগতে মই তেওঁলোকলৈ ধন্যবাদ শুভেচ্ছা দিছোঁ। এতিয়া মই আকৌ সেই হলটোৰ ভিতৰতে আহিলোঁ আৰু আমাক প্ৰসাদ আৰু চাহ খাবলৈ দিলে মিঠাইৰ সৈতে। এনেদৰে গীটাৰৰ সংগীতেৰে আৰম্ভ হ'ল আমাৰ আজিৰ এই অনুষ্ঠানটো আৰু আহি মঞ্চত উঠিল আমাৰ প্ৰিন্সিপাল ছাৰ। ইয়াৰ লগতে আৰম্ভ হ'ব সম্বৰ্ধনা অনুষ্ঠানটি মানে গামোচাৰে সম্বৰ্ধনা জনোৱা অনুষ্ঠানটি আৰম্ভ হৈ গ'ল। অকস্মাতে সাউণ্ড বক্সত বাজি উঠিল ইউটিউবাৰ কুহি তুমি ষ্টেজলৈ আহা। মোৰ চকু দুটা খোলা খাই থাকি গ'ল। যিলৈকে মই যোৱা কোনো সম্বৰ্ধনা অনুষ্ঠানতে মই ষ্টেজত উঠি পোৱা নাছিলোঁ। সম্বৰ্ধনা জনাব হিমানী কলিতাই। আমাৰ ৰাতিপুৱাৰ পৰা যি কাৰ্যসূচী আছিল এই সকলোবিলাক কাৰ্যসূচী কোভিড আছে ৰেকৰ্ডিং কৰি আছে আৰু আমাৰ অন্য মিডিয়ালৈকেও তেওঁৰ এই ৰেকৰ্ডিংখিনি জাপি পিন্ধাই সম্বৰ্ধনা জনোৱা অনুষ্ঠানটিও আমাৰ আৰম্ভ হৈ গ'ল। অপেক্ষাৰ অন্তত এটা আইচক্ৰীম মোৰ হাতত। মানপত্ৰৰে সম্বৰ্ধনা জনোৱা কাৰ্যসূচীটো আৰম্ভ হৈ গ'ল। তুমি জ্ঞানৰ প্ৰভাকৰ তুমি আলোকৰ পথ প্ৰদৰ্শক হে পৰম শিক্ষাগুৰু মানৱ সম্পদ গঢ়া কমাৰশালৰ এগৰাকী খনিপুৰ খনিকৰ হিচাপে আগবঢ়োৱা জ্ঞানৰ অফুৰন্ত জ্যোতিৰে দৃশ্যমান হৈ শিক্ষা মানে জীৱনৰ ব্ৰত ৰূপে গ্ৰহণ কৰি আমাক অজ্ঞানতাৰ পৰা জ্ঞানৰ বাট দেখুৱাই শিক্ষক হিচাপে কঠিন বাস্তৱক সাহসেৰে আঁকোৱালি শিক্ষকতাৰ দৰে এই পবিত্ৰ দায়িত্ব সফলতাৰে পালন কৰি বিদ্যাৰ্থী আৰু সমাজৰ প্ৰিয় বাদন তথা উপযুক্ত সন্মানৰ অধিকাৰী যি মহান অৱদান আগবঢ়ালে তাৰ বাবে আমি লক্ষ্মীনাথ বেজবৰুৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা 1984 বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰাক্তন ছাত্ৰ ছাত্ৰী আপোনাক জনাইছোঁ আন্তৰিক অভিনন্দন তথা শতকোটি প্ৰণাম। আপোনাৰ আদৰ্শময় জীৱনৰ প্ৰতিটো ক্ষণতে নিয়মানুৱৰ্তিতা উদাৰতা মহানুভৱতা অল্পভাগিতা স্পষ্টবাদিতা পৰামৰ্শদাতা যুক্তিবাদী চিন্তা আদি আপোনাৰ ব্যক্তিত্বৰ অলংকাৰবোৰত আমি আটাই মুগ্ধ। শিক্ষাদানৰ উপৰিও এজন সৎ ব্যক্তি হিচাপে এখন নিকা সমাজ গঢ়াৰ যি ঐকান্তিক প্ৰচেষ্টা তথা পৰম পিতা পৰমেশ্বৰৰ সান্নিধ্য লাভৰ নিৰবিচ্ছিন্ন সাধনা তাৰ বাবে আমি আটাইয়ে চিৰকৃতজ্ঞ। সদৌ শেষত অনিচ্ছাকৃত ভুলৰ ক্ষমা বিচাৰিছোঁ আৰু আপোনাৰ বহুমূলীয়া জীৱনটোৰ নেদেখাজনৰ ওচৰত সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ। এটি বিনীত 1984 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ প্ৰাক্তন ছাত্ৰ ছাত্ৰীবৃন্দ লক্ষ্মীনাথ বেজবৰুৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অভিভাৱক সভাপতি সহকৰ্মী শিক্ষাগুৰু এয়া মংগল চন্দ্ৰ গোয়াৰী লক্ষ্মীনাথ বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ইংৰাজী বিভাগৰ বিষয় শিক্ষক তেখেতক সম্বৰ্ধনা জনাব 1984 বৰ্ষত। আৰু এনেকৈ আৰম্ভ হৈ গ'ল আমাৰ সংগীতৰ অনুষ্ঠানটি আৰু বায়ে সংগীত পৰিৱেশন কৰি আছে। আৰু কাম কৰি থকাৰ মাজতে আমি দুটা চকলেট পালোঁ। 1984 চনত স্কুলখনত হোৱা প্ৰথমটো হাইস্কুল শিক্ষান্ত পৰীক্ষাত পাছ হোৱা ছাত্ৰ ছাত্ৰীসকলক বঁটা প্ৰদান কৰি থকা হৈছে। এয়া দেখা পাইছে। এই চেগতে আমি
সম্বৰ্ধনা অনুষ্ঠান আগবঢ়াবলৈ লৈছোঁ সুনীল কাকতি। এইজন কোন জানেনে? সেই 1984 চনৰ লক্ষ্মীনাথ বেজবৰুৱা হাইস্কুলৰ এইজন হৈছে চকীদাৰ আৰু এওঁৰ বোলে প্ৰথম দৰমহাটো আছিল 25 টকা আৰু হাইয়েষ্ট দৰমহা আছিল মানে বেছিকৈ পোৱা 75 ৰুপিজ। আৰু এই ককাকেইজন হৈছে 1984 চনত এইখন বিদ্যালয়ত শিক্ষকতা কৰি থকা শিক্ষক, মানে আমাৰ ছাৰহঁতৰ শিক্ষক এইকেইজন। আৰু এইকেইজনৰ পৰা মই বহুতখিনিয়ে আশীৰ্বাদ ল'লোঁ। এই ছাৰকেইজন চাগে আমাৰ ককা ছাৰ হ'ব, কাৰণ আমাৰ ছাৰহঁতৰ ছাৰ আছিলতো, সেইবাবে আমাৰ ককা ছাৰ হৈ গ'ল এইকেইজন। এইজন ছাৰ কোন জানেনে? সেই সময়ৰ আটাইতকৈ ষ্ট্ৰিক্ট ছাৰজন এইজনেই। আৰু এই ছাৰজনে সেই 1984 চনৰ লক্ষ্মীনাথ বেজবৰুৱা হাইস্কুলৰ বহু কথাই ক'লে মোক, আৰু জীৱনত কেনেদৰে আগবাঢ়িব পাৰি সেই বিষয়ে ক'লে। ভালে থাকক সেই আগৰ দিনৰ ছাৰকেইজন, নেদেখাজনৰ ওচৰত এয়াই প্ৰাৰ্থনা তেওঁলোকে যেন সুস্থ সবল হৈ সদায় আমাৰ মাজত থাকে। এতিয়া আমি ভাত খাবলৈ আহিলোঁ। ভাত খোৱা ৰুমটো কিন্তু ডাইনিং ৰুম নহয় দিয়ক, এইটো আমাৰ ক্লাছ ৰুমহে। আমাৰ স্কুলত ডাইনিং ৰুম নাই বাবে আমি ক্লাছ ৰুমতে এনেদৰে বেঞ্চ পাৰি খাব লাগে। মাজু খুৰাক ফোন কৰি ক'লোঁ খুৰা নিবলৈ আহটো, খুৰাই নিবলৈ আহিলে। এতিয়া বিদ্যালয়খনৰ পৰা আমি ঘৰলৈ বুলি উলটিলোঁ। তো গাইজ, ভাত পানী খাই অন্তিমবাৰত সকলোৰে আশীৰ্বাদ লৈ এতিয়া মই ঘৰ আহি পালোঁ। আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু তলত থকা বেল আইকনটো প্ৰেছ কৰিব। আৰু লগ পাইছোঁ অন্য এটা ভিডিঅ'ত। আৰু এই গামোচাখন দেখা পাইছেনে? এইখন গামোচা নহয় মোৰ বাবে, মানে ছাৰহঁতৰ আশীৰ্বাদ। আৰু শুভ ক্ষণত মুখত কি আহে গম পাই না? এইটো দেখা পাইছেনে? এইটো শালমন। বেলেগ আহক নহওক, মোৰ শুভ ক্ষণত শালমনটো মোৰ মুখত আহিবই। বেলেগ আহিলেও নাহিলেও আপোনালোকে কিবা মানে শালমন আহিলে বুজি পাব কিবা শুভ কাম হ'বলৈ গৈ আছে। লগ পাইছোঁ নেক্সট ব্লগত। বাই বাই। আৰু এইটো লৈছিলোঁ।